জুবিন গাৰ্গৰ পৰা গাড়ীখন ফ'ৰ্চ কৰি শেখৰ হয় হয় পুৰা ফ'ৰ্চ কৰিছে এইটো মানে মই সাক্ষী আছোঁ পুৰা ফ'ৰ্চ কৰি লৈছিলে শেখৰে কৈছে ইয়াতাক একদম সি কয় মানে আঁঠু সাৰি কেনে কৈছে যে এইখন শাড়ীখন চেল কৰিব নালাগে এইখন গাড়ীটো মোকে মানে দি দিয়ক এনেকুৱাকৈ কামো দিছে 5 মিনিটমান মানে দাদাৰ একদম মানে ধৰি আছে ৰাস্তাত হ'লে দে হ'ব দে মই এখন বাইক কিনিম বা মানে স্কুটি এনে কৈ চালোঁ মই ইমান ফ'ৰ্চ কৰা নাই মই তাৰে নেক্সট ডে মোক কিমান লাগে 19 ছেপ্টেম্বৰ সেইদিনাখন আগত একদম ছেম ডেট মানে 3 ইয়াৰ্ছ আগত মোৰ গোটেই ইয়াৰিৰ এয়া মানে আৰ.চি. গোটেই ছেম ডেট আছে সেইদিনাখনি আপোনাক কিনি দিছে হয় এইখন দেখুৱাইছোঁ আমি বাহন এইখন যিখন কল্যাণক জুবিন গাৰ্গে উপহাৰ হিচাপে দিছিলে আমি দেখুৱাইছোঁ বাহনখন 500 টকা এয়া মানে খনত আৰু 2-3খন এনেকা মানে লক কৰাই কেনে চেপি এইটো মানে গমেই নাপায় এইটো কিমান টকা বুলি মানে ক'ৰবাত যোৱাৰ আগতে মোক মানে হাতত মানে হিট হৈ যায় 500 হয় এইটো আপুনি মোক 2000 দিছে এই চুপ থাকে তোক মই দিছোঁ চুপ থাক হৈ থ বুলি কয় মোক এজন বিশেষ ব্যক্তি আমি সেই ব্যক্তিজনক দেখুৱাম যে জুবিন গাৰ্গে তেওঁক লগ পাইছিলে তাৰপিছতে তেওঁক জুবিন গাৰ্গক এটা উপহাৰ বিচাৰিছিলে আৰু জুবিন গাৰ্গে তেওঁক এখন স্কুটি উপহাৰ হিচাপে দিছিলে এখন এয়া দুচকীয়া বাহন তেওঁক উপহাৰ হিচাপে দিছিলে জুবিন গাৰ্গে আৰু আপুনি যিহেতু জুবিন গাৰ্গক লগ পাইছিলে আৰু জুবিন গাৰ্গে আপোনাক এখন স্কুটিখন দিছে বুলি কৈছে আপুনি কি ক'ব কেনেকুৱা আছিলে কাহিনী কেনেকৈ লগ পাইছিলে কেনেকুৱা মানে মই ইয়াদাক মানে 2014তে লগ পাই পঢ়া পাতি মোৰ এনে এইচটো মই মানে কি কয় কমপ্লিট কৰিব পৰা নাছিলোঁ দাদাক লগ পাই অকল দাদাৰে ঘৰত যাওঁ একদম ঘৰত যাওঁ পুৱাই ঘৰত যাওঁ লগ পাই লাষ্টত যেতিয়া ভালকৈ লগ পালোঁ মানে দোকানত এতিয়া চবে মানে লাখ টকা মানে আদাৰ পৰা খুজি লৈ যায় কাৰোবাৰ মানে কি কয় বেমাৰ কাৰোবাৰ পঢ়া খৰচ এইবোৰ বহুত টকা মানে ইয়াতে মাহত মিনিমাম 20 লাখ টকামান তো মানে দি কেনে মানে খতম কৰি দিয়ে তাৰপিছত মই লাষ্টত ভাবি কেনে এনেই এবাৰ হৈ চালোঁ যে দাদা মই এখন বাইক কিনিম বা মানে স্কুটি এনে কৈ চালোঁ মই ইমান ফ'ৰ্চ কৰা নাই মই তাৰে নেক্সট ডে মোক মানে কিমান লাগে সেইটো মানে কি কয় মানে মানটো হৈছিলে আৰু সেইটো দিয়াৰ ডেটটো ছেম ডেট সোনদিনাখন দাদাৰ শুকাই গৈছিলে 19 ছেপ্টেম্বৰ 2022 সেইটোৱে মানে যোনদিনাখনি দাদা ঢুকুৱা ডেটটো 19 ছেপ্টেম্বৰ সেইদিনাখন আগত একদম ছেম ডেট মানে 3 ইয়াৰ্ছ আগত মোৰ গোটেই ইয়াৰিৰ এয়া মানে আৰ.চি. গোটেই ছেম ডেট আছে গোটেই এইবোৰ সেইদিনাখনি আপোনাক কিনি দিছিলে হয় সেইদিনাখনে হয় সেইদিনাখন কি কয় দুপৰীয়া 2টা মানত সেইটো ক'বলৈ গ'লে ছেম ডেট হয় সেইটো ছেম ডেট হয় ছেম টাইম কি কৈছিলে আপোনাক কি গাড়ীখন দিবলৈ যেতিয়া তেওঁ গৈছিলে লগত আপোনাৰ লগত নাই এইটো মোক কৈছে সি কি কয় সম্পিনি ল'বি যা মই আছোঁ যা সেনেকুৱাই আদায় মানে দিছে আৰু মই হৈছোঁনে নাই কি শাৰী লৈছোঁ গোটেইখিনি মানে সেইদিনাখনে চাব আহিছে গোটেই অন চন কৰি গোটেই বহি মেলি গোটেই ফটো উঠিছে মানে তেৱে আৰু কিবা স্মৃতি তেওঁৰ লগত আপুনি কেতিয়া লগ পাইছিলে আৰু তেওঁৰ লগত থকা কিবা স্মৃতি এনেকুৱা যিটো ক'ব বিচাৰিব হয় এনে মই আমাৰ দোকানত কাম কৰা অৱস্থাতে আমাৰ এই বুলি কয় হিমন্তদা থাকে হিমন্তদাৰ পৰা মই মানে এডভান্স লৈ থাকোঁ মানে ঘৰত কেতিয়াবা কিবা বস্তু দৰকাৰ হ'লে মই মানে এডভান্স লৈ থাকোঁ জয়ন্তদাৰ কাষতে মানে দাদা হৈ থাকে মানে জুবিনদা হৈ থাকোঁ মানে জুবিনদা চাই থাকে কিহৰ পইচা ল'লে নাই দাদা মানে এডভান্স ঘৰত মানে কেছ নাই কিবা নাই এনে মানে
10,000 মানে 12,000 মাহত চলিবৰ কাৰণে অসুবিধাটো সেইটো মই মানে কি বুলি কয় অন্তদাৰ পৰা মানে এডভান্স লওঁ দাদা সেইটো দেখি লাষ্টত মোক কি কৰিলে মোক বুলি নহয় সবকে মানে একদম মানে 500 টকীয়া মাজত এনেকুৱা চেপি যোৱাৰ এয়া মানে আগতে এটা কোণত গৈ কেনে মুঠাটো এনেকৈ দি থৈ যায় কি কৰে আকৌ সেয়া কি বুলি কয় সেয়া 500 টকাবোৰ এয়া মানে এখনত আৰু 2-3খন এনেকুৱা মানে লগ কৰাই কেনে চেপি এইটো মানে গমেই নাপায় এইটো কিমান টকা বুলি মানে ক'ৰবাত যোৱাৰ আগতে মোক মানে হাতত মানে দি থৈ যায় তোক যে এইটো আহিব এনেকুৱাকৈ দি থৈ যায় 1,500 2,000 এনেকুৱা থাকে আপুনি গম নাপায় গম নাপাওঁ মই যেতিয়া মোক কেতিয়াবা কয় যে এই মানে বস্তুটো আন তেতিয়া চবে চাই থাকে যে দাদাই ইয়াক 500 দিছে লাষ্টত যেতিয়া মই মানে দোকানীজনক দিওঁ এনেকুৱা কি কোনে দিছে চাওঁ যে তাৰ ভিতৰত আৰু মানে কি কয় তিনিখনমান মানে 500 টকা মানে সোমাই থাকে আৰু মই কওঁ যে দাদা এইটো নহয় এইটো 500 হয় এইটো আপুনি মোক 2,000 দিছে এই চুপ থাকে তোক মই দিছোঁ চুপ থাক কৈ থ বুলি কয় মোক সেইবোৰে আৰু আপুনি গম নোপোৱাকৈ মানে আপোনাক এনেকৈ দি থৈ দিয়ে 500 টকা বুলি 2,000-3,000 টকাও দিয়ে হয় আপোনাৰ ঘৰত অসুবিধা হয় কাৰণে দিয়ে হয় আৰু কিবা স্মৃতি তেনেকুৱা আৰু জুবিন দাক আৰু লগ পোৱা কিবা ষ্টুডিঅ'ত লগ পোৱা এনেকুৱা কিবা লাষ্ট মই ইয়াতে এটা নাটক হৈছিলে এইটো গৌৱে কৰে মানে কি বুলি কয় অভিনয়া এইটো গৰমৰ বন্ধ সেইদিনাখন লগ কৰিব মানে আহিছিলোঁ দাদা মানে এনেকুৱা মানে উইকনেছটো মই মানে সেইদিনাখনে মানে শিকিছিলোঁ মই লগ কৰিব মানে যাওঁতে তেওঁৰ লগত থকা মানে কোনোবা আছিল মানে মোৰ মানে কাষতে যাব মানে আইডিয়া সেইটোৱে কোনে যাব জানিছিলে কোনোবা আছিলে চানু আছিলে চানু সি সিদ্ধাৰ্থৰ মানে কি কয় পলৰ একদম মানে মেনেজাৰ মানে হাত মেনেজাৰ বুলি ক'ব পাৰি তেওঁ আছিলে আপুনি যেতিয়া সিদ্ধাৰ্থ আৰু সিদ্ধাৰ্থ আৰু শেখৰক লগ পাইছে চাগে লগ পাইছোঁ বেছি লগ পোৱা নাই মানে শ্ব'টো হ'লে আমাৰ মানে দোকানৰ পৰাই মানে গোটেইখিনি মানে উঠ খাই কেনে যায় মই শেখৰক লগ পাইছোঁ মই লগ পাওঁতে গাদাৰ এখন গাড়ী আছিলে মানে গোটেইখিনি ফটোখিনি দেখাম মই সেইটো গাড়ী মানে বৰ যিজন মানে ড্ৰাইভাৰ সেইজনে মানে চেল কৰিব আৰু গাড়ীখন ভালেখিনি দাম পাব সেইখিনি কথা গম পাই কেনে মানে শেখৰে কৈছে দাদাক একদম কি কয় মানে আঁঠু সাৰি কেনে কৈছে যে এইখন গাড়ীখন চেল কৰিব নালাগে এইখন গাড়ীটো মোকে মানে দি দিয়ক এনেকুৱাকৈ কামো দিছে 5 মিনিটমান মানে দাদাৰ একদম মানে ধৰি আছে লাষ্টত হ'লে দে হ'ব দে সেইখন গাড়ী এতিয়াও শেখৰৰ ঘৰত আছে হয় মানে শেখৰে এনেকৈ ভৰি ধৰি আঁঠু কাঢ়ি হয় মই শিকিছোঁ সেইটো কথাটো আপুনি আছিলে হয় কি বুলি কৈছিলে কওকচোন কি মানে হৈছিলে যে ঘৰৰ গাড়ী ঘৰতে থাকিব দিয়ক সেইখন ঘৰৰ গাড়ী মানে ঘৰতে থাকিব দিয়ক এইটো মানে ভাল গাড়ী যে আছিলে সেইটো লৈছিলে কিবা লাষ্ট ইমান মই ঘৰুৱা কথা নাজানো কিন্তু পুৰা ফ'ৰ্চ কৰি কেনে লৈছে কিবা টকা দিছে নে নাই মই নাজানো পুৰা ফ'ৰ্চ কৰি লৈছিলে মানে জুবিন গাৰ্গৰ পৰা গাড়ীখন ফ'ৰ্চ কৰি শেখৰে হয় পুৰা ফ'ৰ্চ কৰিছে এইটো মানে মই সাক্ষী আছোঁ পুৰা ফ'ৰ্চ কৰি একদম আঁঠু কাঢ়ি দাদাৰ একদম মানে কি কয় মানে আঁঠু কাঢ়ি কেনে পুৰা ফ'ৰ্চ কৰি কেনে আৰু সেইখন গাড়ী মই ফাৰ্ষ্ট যেতিয়া মানে শেখৰৰ ঘৰত পৰা তেওঁক যেতিয়া
গেঞ্জি হাফ পেণ্টত এতিয়া ধৰিলে সেই শাড়ীখন মই মানে তেওঁৰে ঘৰত শিকিছোঁ মানে ব্লু কালাৰৰ শাড়ী আপোনালোকে শিকিব সেইটোৱে কাৰ আছিলে বোলে এইটো কি কয় ইয়াদাৰ গাড়ী হয় জুবিন দাৰ গাড়ী আৰু যিহেতু আপোনাক এখন বিনামূলীয়াকৈ দিলে তেওঁ তাৰপিছত আপোনাক লগ পাইছে কিবা কৈছিলে গাড়ীখনৰ কথা আপুনি কি বুলি লৈছিলে গাড়ীখন তেওঁ মই মোৰ কথা কয় মই ৰেপিড' চলাম বুলি মই হৈছিলোঁ অলপ মানে চলিবৰ কাৰণে প্ৰব্লেম হয় সেইটো কাৰণে মই হ'লোঁ তাৰপিছত নেক্সট ডে মোক হেৰি দিছে আৰু মোক মানে আহি সোধে যে আজি মানে কিমান হ'ল মানে আজি কিমান হ'ল তাৰপিছত মই এপছটো দেখাওঁ বা যা 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 কয় মই যা 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 এনেকুৱা বহুত কথা আছে মানে আপুনি তাৰপিছতো লগ পায় আৰু তেওঁক পাইছিলোঁ মই হয় ৰেপিড' চলাই থাকোঁতে হয় একদিন কি কয় হিয়েজ সদত মোক দেখা পাই ব্ৰেক মাৰি হৈছে ৰাস্তা মানে জাম হৈ গৈছিলে ক'ত যোৱা কি তই তাৰপিছত মোৰ লগত সেইজন মানে বহিছিল তেওঁক মই চিনি নাপাওঁ তেওঁৰ কিন্তু মানে বুকু সপি গৈছে যে তোমাক শুনোৱে ৰখাই কেনে হাত দিলে সেইটোৱে আপুনি ৰেপিড' চলাই কাৰোবাক লৈ গৈ আছে জুবিন গাৰ্গে আপোনাক দেখি ৰৈ দিবলৈ হয় 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 এইটো দিছে এইটো কোন হয় মই এতিয়া মোৰ এইজন মানে লগত এয়া মানে আছিলে তেওঁক বাৰু মনত নাই মোৰ কিন্তু তেওঁ লাষ্টত মোক কৈছে ৰকচোন ৰক তেওঁ মানে 10 টকাৰ আনিখিনি কেনে খাইছে তাৰ মানে বুকুখন ধূপ ধুপাই আছিলে তাৰপিছত মানে মোক মাতাৰ পিছত সেইটোৱে আৰু আপুনি কিবা ক'ব বিচাৰিব আৰু মোৰ ক'ব বিচাৰি চৰকাৰলৈ মোৰ এটা মানে আহ্বান হয় মই কোনোতো মানে কি কয় দল সংগঠন হানো নহয় একদম মই চিম্পল ল'ৰা যে গাদাক আমি 100 বছৰ 150 বছৰ 200 বছৰ গাদাক মানে জীয়াই ৰাখিব লাগিব সেইটো মানে জীয়াই ৰাখিবৰ কাৰণেতো অকল অতি মূৰ্তি হওক বা কিবা কৰিলেতো নহ'ব মই ৰাতি চিন্তা কৰি কেনে ভাবিলোঁ যে অসমত যিমান এয়া স্কুল আছে অসমীয়া কি কয় মানে স্কুল সেইবোৰত ৰাতিপুৱা আজি আমি কি প্ৰাৰ্থনা গাওঁ সেইবোৰ জুবিনদাৰ 40,000 গানৰ ভিতৰত যিকোনো এটা গান বহুত গান আছে দেশভক্তি আছে গান বহুত গান আছে বহুত ভাল গান আছে যিকোনো এটা গান মানে দিয়ক চাই সেইটো অকণমান মানে সময় লাগিব তাৰে এটা গাচি দিলে যেন বহুতখিনি আমি এজ এ ফেন হিচাপে মানে ভাল পাম থেংক ইউ এইখন দেখুৱাইছোঁ আমি বাহন এইখন যিখন কল্যাণক জুবিন গাৰ্গে উপহাৰ হিচাপে দিছিলে আমি দেখুৱাইছোঁ বাহনখন এইখনেই বাহন যে জুবিন গাৰ্গে তেওঁক এবাৰ কোৱাৰ পিছতে তেওঁক এনেধৰণে ৰেপিড' চলাবৰ বাবে এইখন বাহন দিছিলে আৰু দেখুৱাইছোঁ দুচকীয়া বাহন